লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ অভিনৱ কৌশলী নিৰ্বাচনী প্ৰচাৰ এবাৰ পৰিৱৰ্তন নহয় পৰিত্ৰাণৰ প্ৰয়োজন শীৰ্ষক মূল মন্ত্ৰৰে সাধাৰণ জনতাৰ মন আকৰ্ষণ কৰাৰ চেষ্টা দলটোৰ মহানগৰৰ বিভিন্ন প্ৰান্তৰ মহিলা কংগ্ৰেছৰ এটা দলে প্ৰদান কৰিছে এই নিৰ্বাচনী প্ৰচাৰ পত্ৰিকা বিশেষকৈ দলটোৰ চিটি বাছৰ যাত্ৰী আৰু সাধাৰণ জনতাক উপযুক্ত প্ৰাৰ্থীক ভোট প্ৰদানৰ আহ্বান জনায় মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত প্ৰদান কৰা হয় এই প্ৰচাৰ পত্ৰিকা কাৰ্যসূচীত কেইবাগৰাকীও মহিলা কংগ্ৰেছ নেতৃত্বৰ লগতে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনো আমি ৰাইজক সজাগ কৰিব বিচাৰিছো যে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে সংবিধানখনক আজি তেওঁলোকে অৱমাননা কৰিছে আজি তাৰিখত এটা কবিতা লিখিলে মানুহক জেললৈ পঠোৱা হয় বাক স্বাধীনতা নাইকিয়া হৈছে 42% যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰি সংস্থাপনহীনতাত ভৱিষ্যত প্ৰজন্মৰ একেবাৰে হতাশজনক অৱস্থালৈ গুচি গৈছে আজি তাৰিখত উন্নয়ন নাই মদৰ ৰাজহৰে ৰাজ্য চলাবলগীয়া অৱস্থা হৈছে গতিকে মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধী শেষ কৰি দিম মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ মন গ'লে সকলোকে শেষ কৰি দিম এই যে অহংকাৰ এই অহংকাৰৰ ঊৰ্ধত যাতে ৰাইজে ৰাজনৈতিকভাৱে সজাগ হৈ ভৱিষ্যত প্ৰজন্মৰ যাতে যুৱ প্ৰজন্মৰ সংস্থাপনৰ স্বাৰ্থত ডেমক্ৰেচি ৰক্ষা কৰাৰ স্বাৰ্থত সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত যাতে ৰাইজে বিবেকবোধ